অসম প্ৰগতি ফাউণ্ডেশ্যনৰ ত্ৰিবাৰ্ষিক অধিৱেশন। বৃহত্তৰ চৰাইবাহী অঞ্চলৰ অগ্ৰণী অনুষ্ঠান অসম প্ৰগতি ফাউণ্ডেশ্যনৰ ত্ৰিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায়। মহিলা সবলীকৰণ, উন্নয়ন, মহিলাৰ উদ্যোগীকৰণ, নাৰী সুৰক্ষা আদি ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এই অসম প্ৰগতি ফাউণ্ডেশ্যনৰ উদ্যোগত তিনিদিনীয়া বৰেণ্য কাৰ্যসূচীৰে ত্ৰিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰা হয়। বিভিন্ন কাৰ্যসূচীৰ লগতে ৰবিবাৰে নিশা ভাগত এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৰুজনাৰ সৃষ্টি কেলি গোপাল নাটকখনি মঞ্চস্থ কৰা হয়। মৰিগাঁৱৰ পৰা ধন্তিকা কটীৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। ফাউণ্ডেশ্যনৰ যি ত্ৰিবাৰ্ষিক অধিৱেশন, এই ত্ৰিবাৰ্ষিক অধিৱেশন কালিৰ পৰা হৈ আছে। কালি পতাকা উত্তোলনৰ পিছতে আমাৰ বৰ্ণাঢ্য শোভাযাত্ৰা হ'ল, তাৰপিছতে প্ৰতিনিধি সভা হ'ল আৰু আজি আমাৰ দিনজোৰা কাৰ্যসূচী অনুষ্ঠান চলি আছে। পুৱাৰ ভাগত আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতে দুপৰীয়া 11 বজাত আমাৰ মুকলি সভা হ'ল, 2 বজাত আমাৰ স্মৃতিখণ্ড উন্মোচনী সভা হ'ল, তাৰপিছতে আমাৰ সন্ধিয়া হোৱাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ মহিলাসকলৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে আপোনালোকে হৈ আছে আৰু তাৰপিছতে আমাৰ এতিয়া কেলি গোপাল লাখ আমাৰ যি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱ মহিলা যুৱতীসকলে আয়োজন কৰিছে। অসম মহিলা প্ৰগতি ফাউণ্ডেশ্যনে তেখেতসকলে মহিলা সবলীকৰণ, সংস্কৃতি দূৰীকৰণ এই ক্ষেত্ৰত আগৰ পৰা কৰ্ম কৰি আহিছে আৰু ত্ৰিবাৰ্ষিক অধিৱেশনখনি চৰাইবাহী ৰাইজ তথা মৰিগাঁৱৰ বিভিন্ন ৰাইজৰ সহযোগত ধুনীয়াভাৱে তেখেতসকলে আয়োজন কৰিছে আৰু আমি আধুনিক সমিতিৰ দায়িত্বতে হিচাপে যিমান পাৰোঁ আমি তেখেতসকলক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু নিশ্চয়কৈ এই অসম মহিলা প্ৰগতি ফাউণ্ডেশ্যনে অসমৰ মহিলাৰ সকলো সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত তেখেতসকলে সঁহাৰি কাৰ্য তেখেতসকলে হাতত লৈ আগুৱাই যাব।